তিনিবাৰলৈকে দিয়ে বুলি শাস্ত্ৰত উল্লেখ আছে। তিনিবাৰৰ নৰতনো তেনেক ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি। তিনিবাৰলৈকে দয়া কৰি দিয়ে, যেনে তেনে ঈশ্বৰৰ নামটো মুখত আহক। আৰু মহাপুৰুষ শংকৰদেৱে কৈছে এইটোৱে তুমি শেষবাৰ বুলি ভাবিবা, ভাবি ভক্তিত অৱহেলা নকৰিবা, তুমি ঈশ্বৰৰ ভক্তি কৰিবলৈ ওলাই আহিবা। তিনিবাৰ যে প্ৰায় তাৰ বহুত উদাহৰণ আছে, যেনে জ্বৰ ভৰতে তিনিবাৰ পাইছে। আমাৰ বৈকুণ্ঠৰ মানে যি দুৱৰী জয় বিজয় 3 জন্ম পাইছে, আমাৰ নাৰদে 3 জন্ম পাইছে। তেনেকুৱা বহুত উদাহৰণ আছে যে তিনিবাৰলৈকে যে নৰ দেহা পায়, এই কথাটো উল্লেখ আছে। গতিকে আমি নৰ দেহা পালেই নহ'ব, মানুহৰ জন্ম পাই যিখিনি কৰণীয় এইখিনি আমি আদিৰ দৰে সাধুৰ সংগলৈ আহি শাস্ত্ৰ উপদেশৰ দ্বাৰা আমি মানিব লাগিব। তেতিয়াহে আমাৰ মানুহ জন্ম ধৰাৰ সাৰ্থকতা। যদি মানুহৰ জন্ম পাই এই কথাটো আপুনি নিজক কটৰাই ৰাখে, যদি ঈশ্বৰৰ কথা শুনিবলৈ নাহে, ঈশ্বৰৰ প্ৰতি গুৰুত্ব নাই, তেতিয়া আমাৰ জীৱনটো কলৈ লৈ যাব? মাধৱদেৱে লিখিছে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হইবা ভাই কীৰ্ণ তৰু শিলা। আমি আকৌ তৰু কীৰ্ণ শিলা হ'ব। আপুনি মানুহৰ জন্ম পাই যদি এই জন্মত কাৰোবাৰ দোকানৰ পৰা ধাৰ আনি পেলাই, কাৰোবাৰ বিপদত পৰি ধাৰ হৈ আনি পেলাই যদি ধাৰটো পৰিশোধ নকৰাকৈ গুচি যায়, তেতিয়া আপুনি বাচি যাব নোৱাৰিব, আপুনি আকৌ আহিব লাগিব। ভগৱানৰ সংবিধানত লিখা আছে, ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে মেকুৰী হৈ নিগনি মাৰি ধাৰ দিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চুৰ খেদি ধাৰ দিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে আপোনাৰ গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ দিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰঘৰত কৰ্মচাৰী হিচাপে কাম কৰি ধাৰ দিবলৈ আহিব লাগিব। এয়া কৰ্মৰ ফল। মনত ৰাখিব কথা, চবৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, চবৰে ঘৰত চাকৰ নাথাকে। যদি পূৰ্ব জন্মত আপোনাৰ লগত ঋণগ্ৰস্ত হৈ থকা, সেইকাৰণে আমাৰ অসমীয়াত এটা আত্মবাণী আছে, কত পুণ্য ফলে পায় তামোলনি বাৰী, কত পুণ্যৰ ফলে পায় পুত্ৰৱতী নাৰী, কত পুণ্যৰ ফলে ভাতক ভাতে খায়, কত পুণ্যৰ ফলে কৰে কৰক পায়। গতিকে আমি কৰ্মৰ ৰোষত চক্ৰ ঘূৰি থাকিব লাগিব। আমাৰ জীৱৰ মৃত্যু নাই, জীৱৰ কি আছে? ভ্ৰমণ আছে, গতি আছে। গতিকে চক্ৰৱৎ পৰিৱৰ্তন্তে দুঃখানিচ সুখানিচ, সুখ দুখৰ গতি কৰি থাকিব। আজি আমি ইয়াত আহিছোঁ, অলপ আগতে কৈছোঁ, আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো আজি ভাগৱত শুনিবলৈ আহোঁতেই পুণ্য হয়। আকৌ কেনেকৈ শুনিব লাগে তাকো আমি আলোচনা কৰিছোঁ। কিন্তু এই কথাবিলাক যদি আমি উপলব্ধি নকৰোঁ, তেতিয়াহ'লে আমি আজি ভাগৱত শুনি যিটো পুণ্য পাব লাগে তাৰ পৰা হয়তো বঞ্চিত হ'ব পাৰোঁ। ইয়ালৈ অহা মানে 100% পুণ্য পায়। কিন্তু আমি সেই 100% পুণ্যৰ কাৰণে যিটো ভাগৱতৰ দৰ্শন আমি মানিছোঁ নে নাই, আমি একান্ত মানে শ্ৰৱণ কৰিছোঁ নে নাই, গুৰুত্ব দিছোঁ নে নাই, উপলব্ধি কৰিছোঁ নে নাই, যে ভাগৱত পঢ়িলেই যে জীৱন গতি পাব নহ'ব, যেতিয়ালৈকে উপলব্ধি নকৰিব। ভাগৱতৰ প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব, উপলব্ধিহে সংস্কাৰ দিয়ে। আপুনি কোৱাৰ দৰে অসমত এনেকুৱা নামঘৰ নাই, এনেকুৱা গৃহ নাই যাৰ ঘৰত কীৰ্তন দশম ঘোষা ৰত্নাৱলী কিতাপ পঢ়া নাই। অথচ আমাৰ ঈৰ্ষা হিংসা কুচুত কপটবিলাক আমাৰ আঁতৰোৱা নাই। কিয়? তেওঁ পঢ়িব লাগে কাৰণেহে পঢ়িছে, শুনিব লাগে কাৰণেহে শুনিছে, কিন্তু উপলব্ধি কৰা নাই। ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, কুকুৰৰ চিগাৰেট বেদৰ ধৰো আত্মাৰা, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, কৰ্মদোষতহে কুকুৰ মেকুৰী হৈ আছে, তাত তোমালোকৰ হাত নাই। গতিকে পাৰিলে উপকাৰ কৰিবা, হিংসা নকৰিবা। যদি আপুনি হিংসা কৰিছে, তেতিয়াহ'লে আপুনি তাৰ ফল ভোগ কৰিব লাগিব। না ভুক্তম ক্ষতি কৰ্ম কল্পকৌ ঈশ্বৰে অপি অৱশ্যমেব ভুক্তইবং ইদঃ কৰ্ম শুভাশুভ। কৰ্মৰ দুটা ভাগ আপুনি ভোগ কৰিব লাগিব। যিটো কথা নজনাৰ কাৰণে ধৃতৰাষ্ট্ৰই কৃষ্ণক প্ৰশ্ন কৰিছিল, ভোপা কৃষ্ণ, মই 100 জন্ম কোনো পাপ কাম কৰা মন নাই, তথাপিতো মই এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল, আৰু মোৰ জীৱনটোতে 100টা পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা শুনিব লগা হ'ল। ইয়াৰ কাৰণ কি? কৃষ্ণই হাঁহি পেলাই কৈছে, পেহাটো তুমি 100 জন্মলৈকে ক'ব পাৰা বোলে, হয় আদ্যগতি আগৰ জন্মটো বোলে সেইটো নোৱাৰো। তাৰমানে আমাৰ পুণ্যৰ এটা পৰিসীমা আছে, আমি এটা নিৰ্দিষ্ট পৰিসীমালৈকে আমাৰ জাতিস্মৰ শক্তিয়ে ঢুকি পায়, তাতকৈ নাপায়। গতিকে
ধৃতৰাষ্ট্ৰৰ পুণ্যৰ ফলত 100 জন্মলৈকে ক'ব পৰা শক্তি আছিল, কিন্তু তাৰ ওপৰৰ জন্মটো নহয়। এতিয়া কৃষ্ণই কৈছিল তুমি 100 জন্মৰ পূৰ্বতো ৰজা আছিলা, এদিন নিৰ্বাহ কৰিবৰ কাৰণে তুমি সৈন্য সামন্ত লৈ এখন অৰণ্যত প্ৰৱেশ কৰিলা। প্ৰৱেশ কৰাৰ লগে লগে তোমাৰ চকুৰ আগত এটা নুদুকা বহু দেখা পালা। বহুতো দেখাৰ লগে লগে তোমাৰ দুলুপ দৃষ্টি ইমান বাঢ়ি গ'ল, সৈন্য সামন্তলৈ অপেক্ষা নকৰি নিজে ৰণত বন্দী তৃণৰ পৰা শৰ উলিয়াই লৈ বহুতো শৰবিদ্ধ কৰিবৰ কাৰণে খেদি দিলা। বহুতে উমান পাই নিজৰ জীৱন বচাবৰ কাৰণে বিদ্যুৎ বেগেৰে অৰণ্যৰ মাজলৈ দৌৰ মাৰিলে। তুমি পিছে পিছে খেদি দিলা। খেদি অতব্য অৰণ্যৰ মাজ মজিয়াত প্ৰৱেশ কৰিলা। শীতকাল আছিল, বেলি ডুবিল, অন্ধকাৰ হ'ল। তুমি বহু মাৰিব নোৱাৰিলা, মাত্ৰটো হেৰালা, লগৰ সৈন্য সামগ্ৰী বহুত দূৰতে এৰি থৈ আহিলা। অৱশেষত উপায়ন্তৰ হৈ সন্মুখতে এজোপা বৰগছ দেখি তাৰ তলতে গৈ কপি কপি বহিলা। তুমি যিজোপা বৰগছৰ তলত কপি কপি বহিলা, তাত এহাল কপৌচৰাই পোৱালি সহ বাস কৰিছিল। তোমাৰ কপি থকা অৱস্থাটো দেখি কপৌজনী কপৌটোক কৈছিল, হে ৰাজস্বামী, আমাৰ গৃহৰ তলত যিজন অতিথি কপি কপি বহি আছে সেইজন আমাৰ দেশৰ ৰজা আৰু আমি তেওঁৰে ৰজা। দৈবাত তেওঁ আজি আহি আমাৰ গৃহত অতিথি ৰূপে দেখা দিছে আৰু বৰ্তমান তেওঁ দ্বাৰত কম্পমান হৈ আছে। তুমি অনতি পলমে তেওঁক অকণমান জুইৰ ব্যৱস্থা দিয়া। ভাৰ্যাৰ আহ্বান শুনি কপৌটো উৰা মাৰি গৈ পাহাৰৰ দাঁতিত গছে গছে ঘঁহনি খাই জুই লগা অৰ্ধদগ্ধ অগ্নি টুকুৰা এটা আনি তোমাৰ সন্মুখত পেলাই দিলে। জুইকণ পোৱাৰ লগে লগে তুমি আনন্দ মনেৰে শুকান জাবৰ জোঁথৰবোৰে দপ দপকৈ জুই পোৱালা। যাৰ নিবাৰণ হ'ল, কিন্তু গোটেই দিনটো যে পহুৰ পিছত দৌৰি ফুৰিছিলা ভোক অনুভৱ হ'ল। তোমাৰ ভোক অনুভৱ হোৱা দেখি কপৌজনীয়ে পুনৰ কপৌটোক ক'লে, স্বামী, তুমি অতিথিক এটা সৎকাৰ কৰিলা, কিন্তু বৰ্তমান তেওঁ ভোকত আতুৰ হৈ আছে। অনতি পলমে তেওঁক এটা ফল মূলৰ যোগান ধৰা। তেতিয়া কপৌটোৱে ক'লে, হে ভাৰ্যা, ইমান মধ্যম ৰাতি, অন্ধকাৰ ৰাতি, মই কোনোপধ্যে তেওঁক ফল মূলৰ যোগান ধৰিব নোৱাৰো। তেতিয়া ভাৰ্যাই ক'লে, তেনেহ'লে স্বামী, তুমি এই পোৱালিকেইটাৰ তত্ত্বাৱধান ল'বা, মই নিজৰ প্ৰাণ বিসৰ্জন দি হ'লেও অতিথিৰ সৎকাৰ কৰোঁ। এইবুলি মৃত্যুৰ ফালে আগবাঢ়ি যাওঁতে কপৌটোৱে বাধা দি ক'লে, ৰ'বা ভাৰ্যা, পৃথিৱীত যদি আটাইতকৈ ডাঙৰ বস্তু আছে, পুত্ৰৰ প্ৰতি মাতৃৰ স্নেহ। পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃ হিচাপে তুমি ল'ৰা ছোৱালীকেইটা যিমান তত্ত্বাৱধান ল'বা, মই পিতৃ হিচাপে তত্ত্বাৱধানৰ অভাৱত যদি কোনো পুত্ৰ মৃত্যুৰ মুখত পৰিব লগা হয়, তাৰ দুখৰ ভাগি নহয়। তুমিয়ে এই দায়িত্ব পুনৰ বহন কৰা আৰু তোমাৰ কথা ৰাখি মই নিজৰ প্ৰাণ বিসৰ্জন দি অতিথি সৎকাৰ কৰোঁ। এইবুলি পেহাদেও তুমি ফুৱাই থকা জুইকুৰাত মধ্যম ৰাতি কপৌটো জাপ মাৰি পৰি দিলে। তুমি থাপ মাৰি দৌৰকাত ধৰি উঠাই আনি মনতে ভাবিলা, ইমান মধ্যম ৰাতি যেতিয়া এটা কপৌচৰাই কৰিছে, ইয়াত নিশ্চয় আৰু বহুত কপৌচৰাই আছে। তোমাৰ জ্ঞাত সুলভ মনোভাৱটো পুনৰ জাগ্ৰত হ'ল আৰু মনতে ভাবিলা, ইয়াত এৰি দিলে পলাব। পুনৰ পৰা এটা ফল উলিয়াই লৈ জুইকুৰাৰ কাষত দুইটা চকু খালি মাটিত সি থলা আৰু গছত আৰোহণ কৰিলা। তোমাৰ আৰোহণ কৰা দেখি কপৌজনী উৰা মাৰি পলাল আৰু তাত গৈ দেখিলা 100টা পোৱালি আছে। 100টা পোৱালি নমাই লৈ আনিলা। আনি সেই পিতৃৰ জীৱন্ত অৱস্থাত তুমি সেইগুলা জুইতে এটা এটাকৈ পুৰি উদ্ৰষ্ট কৰিলা আৰু অৱশেষত সেই পিতৃকো সেইগুলা জুইতে পুৰি উদ্ৰষ্ট কৰিলা। পেহাদেও 100 জন্মৰ পূৰ্বত তুমি যিকিত গুণ কৰ্ম কৰিলা, উপকাৰী অপকাৰ কৰিলা, বিগত 100 জন্ম তুমি তাক ধুই নিকা কৰিব নোৱাৰিলা। যাৰ কাৰণে তুমি এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল আৰু তুমি জীৱনতে 100টা পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা শুনিলা। না ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌ কৃষ্ণতে অপি অপশ্যমেব ভুক্তৈবং কীট কৰ্ম সমাস। গতিকে ধৃতৰাষ্ট্ৰ যদি 100 জন্মৰ পূৰ্বতে কৰা কৃতজ্ঞ কৰ্মৰ ফল 100 জন্মৰ ভুগিব লাগে, আমি এই জন্মত যদি কিবা স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি তেনে ভুল কৰোঁ, আমি জানো হাৰি যাব পাৰিম? এয়া হৈছে কৰ্মফল। এই কৰ্মফলৰ ওপৰতে মানুহ হৈ বস্ত্ৰতা বা সিংহ হ'বলগীয়া হ'ব পাৰে আৰু বস্ত্ৰতাই হয়তো মানুহৰ ঠাইলৈ আগবাঢ়ি আহিব পাৰে। এইটোৱে হৈছে